ব্ৰহ্মপুত্ৰ হ'ব লাগিব আন্দোলনত নাৰাজ মুখ্যমন্ত্ৰী সদ্যহতে চৰাইদেউ জিলাত অন্তৰ্ভুক্ত নহয় মৈদাম ক্ষেত্ৰ অন্তৰ্ভুক্তি কৰাৰ কথা আছিল কিন্তু বন্ধ দিয়াৰ কাৰণে আমি দেৰিকৈ কৰিব লাগিব আন্দোলনমুখী হৈ জিলা বন্ধ কৰি যেন নিজৰেই হাতৰ কুঠাৰ ভৰিত মাৰিলে চৰাইদেউৰ একাংশ দল সংগঠনে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক চৰাইদেউ জিলাত অন্তৰ্ভুক্তিৰ দাবীৰে বৃহস্পতিবাৰে জিলাবাসীয়ে কৰা আন্দোলনে দিলে বিপৰীত ফলহে কেইবাটাও দল সংগঠনৰ আহ্বানত ৰাইজৰ এই প্ৰতিবাদী পথ গ্ৰহণৰ কাৰ্যত বাৰুকৈ ৰুষ্ট হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আন্দোলনমুখী কাৰ্যৰ বাবেই সদ্যহতে স্থগিত হৈ ৰ'ল চৰাইদেউবাসীৰ দাবী পূৰণৰ কাম যদিওবা চৰকাৰৰ উদ্দেশ্য আছিল চৰাইদেউ মৈদাম ক্ষেত্ৰক চৰাইদেউ জিলাতেই অন্তৰ্ভুক্ত কৰাৰ কিন্তু আন্দোলনৰ বাবে মুখ্যমন্ত্ৰীক বিতুষ্ট হৈ ল'লে এই সিদ্ধান্ত অন্তৰ্ভুক্তি কৰাৰ কথা আছিল কিন্তু বন্ধ দিয়াৰ কাৰণে আমি দেৰিকৈ কৰিব লাগিব কাৰণ বন্ধ দিলে কৰি দিলে আৰু 10টা অসমত বন্ধ হ'ব এই আন্দোলনক যদি এইদৰেই প্ৰশ্ৰয় দিয়া হয় অনাগত সময়ত 10টা এনেধৰণৰ আন্দোলনে গা কৰি উঠিব ৰাজ্যত এনে স্থলত ৰাইজৰ আন্দোলনমুখী স্বভাৱ নাইকিয়া কৰি আলোচনাৰ পন্থা ল'বৰ বাবেই কাৰ্যত এনে সিদ্ধান্ত গ্ৰহণৰ কথাও প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে আমাৰ ইচ্ছাটো আছিলেই মই লিখিও দিছিলোঁ বন্ধৰ আগদিনা যে এইটোলৈ আমি খুব সোনকালে সিদ্ধান্ত ল'ম কথা নামানি বন্ধ কৰিলে এটা বন্ধ কৰিলে যদি আমি এটা কৰোঁ তেতিয়াহ'লে আৰু 10টা বন্ধ কালিৰ পৰা হৈ যাব অসমত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে অগ্ৰসৰ হোৱা চৰাইদেউ মৈদাম ক্ষেত্ৰই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৎপৰতাত বিশেষ গৌৰৱৰ অধিকাৰী হোৱাৰ সুযোগ লাভ কৰিছে চলিত বৰ্ষত ভাৰতৰ পৰা এই ক্ষেত্ৰত অনুমোদিত একমাত্ৰ ক্ষেত্ৰ অথবা স্থান হৈছে চৰাইদেউ মৈদাম ক্ষেত্ৰ এনে স্থলত এই গৌৰৱ সমগ্ৰ অসমৰ এই গৌৰৱ হিচাপে বিবেচনা কৰিবলৈ চৰাইদেউবাসীক আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাৰ কাৰণে যে তেওঁ ইণ্ডিয়াৰ পৰা সিংগল নমিনেশ্যন কৰিলে সাৰনাথক গুচাই থৈ তেওঁ চৰাইদেউক আগুৱাই দিলে দেয়াৰ ৱাজ 2 প্ৰপ'জেল সাৰনাথ এণ্ড চৰাইদেউ তেওঁ সাৰনাথক পিছত থৈ চৰাইদেউক নমিনেট কৰি দিলে গতিকে অবভিয়াছলি মই ভাবোঁ যে চৰাইদেউ ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব গতিকে চৰাইদেউটো অসমতে আছে অসমৰ বাহিৰততো নাই গতিকে কথাবিলাক বন্ধ ধৰ্ণা দিলে কামবোৰ কৰিব আমাৰ দিগদাৰী হয় আৰু বন্ধ ধৰ্ণা নিদিলে আমি ফটাফট কামবোৰ কৰি থাকোঁ সমান্তৰালকৈ আহোম শাসনকালৰ পৰিচয় বহনকাৰী মৈদামসমূহক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে লৈ যোৱাৰ ক্ষেত্ৰত নিজ চৰকাৰৰ কৃতিত্ব ব্যাখ্যা কৰিলে মুখ্যমন্ত্ৰীয়ে 60-62 বছৰৰ অভিশাপৰ পৰা আমি অসমক মুক্ত কৰিলোঁ চৰাইদেউ ঐতিহ্য ক্ষেত্ৰ হ'ব লাগে সকলো মুখ্যমন্ত্ৰীয়ে কৈ আছিল কিন্তু আজি মই ক'ব পাৰোঁ যে আমাৰ কাৰ্যকালত ই বাস্তৱায়িত হ'ব গৈ আছে ব্যুৰ' ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ